যেতিয়া স্কুললৈ যাব সিহঁতৰ বন্ধুবিলাকে যেতিয়া সিহঁতক জোকাব সিহঁতৰ মনত কি প্ৰভাৱ পৰিব এবাৰ ভাবি চাইছানে তুমি যে অকল নিজৰ কথাটো ভাবি আছা এবাৰ সিহঁতৰ কথা ভাবি চোৱাচোন এতিয়া সিহঁততকৈ সম্ৰপালি তোমাৰ বেছি আপোন হৈ পৰিল কথাবোৰ এবাৰ ভালকৈ ভাবি চাবা তাৰ পিছতো যদি তুমি কোৱা ডিভোৰ্স পেপাৰত সাইন কৰিব লাগে তেনেহলে মই সাইন কৰিবলৈ হাজু তেতিয়া মোক তোমাৰ টকা সম্পত্তি একোই নালাগে মই মোৰ ল'ৰা ছোৱালী দুটাক লৈ ইয়াৰ পৰা গুচি যাম মই মোৰ ল'ৰা ছোৱালী হালৰ বাবে কিবা এটা কৰি ল'ম সিমানখিনি শক্তি মোৰো আছে পাহি ৰাহুল দা তুমি ইয়াত ভালে আছা ভালেই ক'বলৈ যোৱা অঁ বহুত দিন অম্ৰপালীৰ ওচৰলৈ যোৱা নাই তাই চাগে বেয়াই পাই আছে কি হ'ল অমৰ নামটো শুনি তলমূৰ কৰি দিলা যে নাই তাইৰ খংটো কিন্তু আগৰ দৰেই আছে তুমি কেনেকৈ জানিলা মই অম্ৰপালীৰ ওচৰলৈ গৈছিলোঁ তুমি অমৰ ওচৰলৈ গৈছিলা গৈছিলোঁ কিন্তু তাই দেখোন মোৰ কথা শুনিবই নিবিচাৰে মই কিয় তাইৰ পৰা আঁতৰি থাকিব লগা হ'ল মোৰ লগত তাইৰ দেউতাকে কি কি কৰিলে তাই একো জানিবই নিবিচাৰে তুমি পাৰিলে মানে তাইক বুজাবাচোন তাই যদি নিজেই বুজিব নিবিচাৰে মই জানো বুজাব পাৰিম তাইৰ লগত এইটোৱে প্ৰব্লেম তাই নিজৰ বাহিৰে আন কাৰোৰে কথা শুনিব নিবিচাৰে ঠিক আছে মই বাৰু তাইক এবাৰ বুজাব চেষ্টা কৰিম নালাগে দিয়া আকৌ মোৰ লগত তাই সম্পৰ্ক ৰাখিব নালাগে কিন্তু মোক জাষ্ট তাই ভুল বুজিব নালাগে ঠিক আছে তুমি চিন্তা নকৰিবা মই তাইৰ লগত কথা পাতিম এতিয়া আহোঁ দিয়া পিছত আকৌ লগ পাম ঠিক আছে বাই বাই লোৱা মোৰ ওচৰলৈ কোনে ফাৰ্ষ্ট পাবহি দুয়োটাই সমানে পাইছাহি বাৰু এটা কথা কোৱাচোন তোমালোকে ৰাতিপুৱা নপঢ়ি এইবোৰ কিয় খেলি আছা আমাক কোনোৱে নপঢ়ায় আচ্ছা কোৱাচোন তোমালোকে পঢ়া শুনা কৰি ডাঙৰ হৈ কি হ'বা ময়ো তোমাৰ নিচিনা অফিচলৈ যাম হয় নেকি আৰু তুমি মই মাৰ নিচিনা পাৰ্টি লৈ যাম ঠিক আছে তোমালোকে দুয়োটাই ভালকৈ পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হ'বা দেই অ'কে অ'কে আচ্ছা এতিয়া কি আনিব লাগিব গাড়ীখন এইটো কি এইটো হ'ল গাড়ী এইখন ডাঙৰ গাড়ী এইখন কালিৰ কথাবোৰে চাগে তেওঁৰ মন মগজুত কিবা এটা ক্ৰিয়া কৰিছে এবাৰ কেনেবাকৈ এই অম্ৰপালীজনীৰ পৰা আঁতৰাই আনো তাৰপিছত কি কৰিব লাগে কৰিম আৰু সম্পৰ্কবোৰ মোৰ বাবে নহয় নেকি কিয় জীৱনত বাৰে বাৰে হেৰুৱাবলগীয়া হয় কিয় বাৰে বাৰে সকলোতে হাৰি যাওঁ জীৱনটোক যদি এখন খেলৰ লগত তুলনা কৰ তেন্তে সেই খেলখনত হৰা জিকাটো থাকিবই মানুহে হাৰিলে বুলি কি খেলিবলৈ এৰি দিব নেকি কিন্তু সেই বুলিয়ে প্ৰতিখন খেলতেই যদি বাৰে বাৰে হাৰিবলগীয়া হয় যুঁজাৰ সাহস থাকে জানো তয়ে চাচোন
জীৱনটোতচোন আজিলৈকে মোৰ বাবে দুখৰ বাহিৰে সকলোবোৰ খন্তেকীয়া, স্থায়ী একো নহয়। কিয় মই তই আছ, কিন্তু কিছুমান বিশেষ বুলি। কিন্তু এইবোৰৰ মাজত তোৰ কিছুমান ভুল নথকা নহয়। অনন্যাই তোক আৰম্ভণিতে মানা কৰিছিল। তাই চাগে তোৰ মনৰ কথাবোৰ তেতিয়াই বুজি পাইছিল, আৰু বুজিবই। দুয়োজনী একেলগে ডাঙৰ হৈছে। মোতকৈ বহুত বেছি ভালকৈ তাই তোক বুজি পায়, আৰু তই তাইৰ কথা নুশুনি তাইৰ পৰা আঁতৰি গুচি আহিলি। কিন্তু তাই যেতিয়া কথাবোৰ ভাবিছিলে তেতিয়াতো আমাৰ মাজত একোৱে নাছিল। কিন্তু তই তাইৰ ওচৰৰ পৰা এনেকৈ আঁতৰি আহি ভাল কৰিলি জানো? আনকি তই তাইৰ ওচৰত গৈ এবাৰো ক্ষমাও নুখুজিলি। নিজেতো ক্ষমা নোখোজই, আন কোনোবাই ক্ষমা খুজিলেও ক্ষমা নকৰ। হ'ব, এতিয়া মই কি কৰিব লাগে তই সেইটো ক। আঁতৰি আহ। এইবোৰৰ আশাত থাকি নিজৰ ফিউচাৰটো বেয়া নকৰ। তাতে এতিয়া মানুহৰ মাজত তোৰ এটা ভাল নাম আছে। এইবোৰ কৰি নিজৰ লাইফটো বৰবাদ নকৰ। কিন্তু মই কেনেকৈ আঁতৰি আহোঁ? আৰু এতিয়া যদি মই আঁতৰি আহিলে মোক সুবিধাবাদী বুলি ভাবে। কিয় ভাবিব? তেওঁ তোক সদায় এনেকৈ ৰৈ থাকিবলৈ ক'ব, আৰু তই সদায় এনেকৈ ৰৈ থাকিবি। মই যে কি কৰিম একোৱে ভাবি পোৱা নাই। পাগল হৈ যাম মই। ৰাস্তা ওলাব। ভগৱানে চব প্ৰব্লেমৰে চলিউশ্যন দিয়ে, মাত্ৰ আমি বিচাৰি উলিয়াব জানিব লাগে। অঁ, কালি ৰাহুল দা আহিছিল নেকি? তই কেনেকৈ জানিলি? তোৰ ওচৰলৈ আহি থাকোঁতে এতিয়া তাক ৰাস্তাত লগ পাইছিলোঁ। এবাৰতো লগ কৰি তাৰ কথাবোৰ শুন। একো শুনিবলৈ নাই তাৰ কথা। পলৰীয়া মানুহৰ লগত মই কথা পাতিব নিবিচাৰোঁ। কিন্তু এতিয়াতো তয়ো পলাবই বিচাৰিছ। মানুহে মানুহৰ লগত কথা পাতিলেহে কিবা চলিউশ্যন ওলাব। তই এবাৰ তাক লগ কৰিছা, চাবি তোৰো মনটো বহুত পাতল লাগিব, আৰু কিজানি এইবোৰৰ মাজত তই কিবা এটা সমাধান বিচাৰিয়ে পাওঁ। নাপাওঁ, মই এনেকুৱা নহয়। এজনৰ পৰা আঁতৰিবলৈ মই আন এজনৰ আশ্ৰয় ল'ব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। ৰাহুল মোৰ অতীত। অতীতক বৰ্তমানলৈ ঘূৰাই আনি বৰ্তমানটো মোৰ বেয়া কৰিব নোখোজোঁ। একো কৰিব নোৱাৰিলে লাগিলে মই মৰি যাম, কিন্তু মই তেনেকুৱা নকৰোঁ। অতীতক আনিবলৈ মই পিছলৈ কেতিয়াও ঘূৰি নাচাওঁ। ঠিক আছে, মই আপোনাক অলপ দেৰিকৈ কৈ আছোঁ। অ'কে। তোমাক এটা কথা কোৱা হোৱাই নাই নহয়। কি কথা? কালি বিবেক আহিছিল। তুমি কি সদায় এনেকৈ অম্ৰপালিৰ পিছতে কাম কৰি থাকিম বুলি ভাবিছা নেকি? তুমি কি ক'লা? মই আৰু কি ক'ম, ইমান কষ্ট কৰি অম্ৰপালিৰ লগত ৰিলেশ্যনটো ভাল কৰিছোঁ। এতিয়া তাৰ কথা শুনি বেয়াটো কৰিব নোৱাৰোঁ ন? তুমি এই বিষয়ে অম্ৰপালিক কিবা কৈছা নেকি? নাই কোৱা। এই কথাবোৰ অম্ৰপালিক ক'লে জানো সি সেইটো বেনাৰতে কাম কৰিব পাৰিব? নক'বা, তাই যিহে খং, পাছত এইবোৰ এনেই উল্টা পুল্টা কৰি দিব। কিন্তু সেই গোটেইবোৰ কথা জনাৰ পাছত আকৌ যে মোক এইবোৰ কথা ক'বলৈ আহিলে। বাদ দিয়া এইবোৰ কথা। এইবোৰ কথা তুমি তোমাৰ নিজৰ মাজতে ৰাখা। এইবোৰ তুমি ক'লেও পাছত তোমাকেই সন্দেহ কৰিব। এনেও আগতে ইমানবোৰ কথা কৈছে। মই বুজিছোঁ, সেইকাৰণে কাকো কোৱা নাই, জাষ্ট কথাটো তোমাকহে ক'লোঁ। হেল্ল'। এই নদীখনে হয়তো নাজানিছিল কিমান দিনলৈ, কিমান দূৰলৈ, কিমান দকৈ বৈ থাকিব। আৰু এতিয়া তোৰ কথাবোৰ এই নদীখনৰ দৰেই হৈছে। মই এতিয়াও নাজানো কি হ'বলৈ গৈ আছে। মোৰ সিদ্ধান্তবোৰ এতিয়া নদীত উঠি থকা পাতখিলাৰ দৰে হৈছে। কেতিয়াবা যদি সোঁতত পৰি তললৈ যায়, কেতিয়াবা আকৌ ওপৰলৈ উঠি আহে, কিন্তু নিজৰ অস্তিত্ব অক্ষুণ্ণ কৰিব বিচাৰে। কিন্তু সেই অস্তিত্ব ৰাখিবলৈ গৈ যদি নিজৰে স্থান সলনি হৈ যায়, তাৰ অস্তিত্বৰ কিবা মূল্য আছে জানো? মই সঁচাকৈ চাকনৈত পৰাৰ দৰে পৰিলোঁ। অম্ৰপালিকো আঁতৰি যোৱাৰ কথা ক'ব নোৱাৰোঁ, আৰু
ল'ৰা ছোৱালীহালকো এৰি মই থাকিব নোৱাৰোঁ। বাকী সময়বোৰ যিমানে খং উঠি নাথাকক কিয়, সিহঁত দুটাৰ মুখখন দেখিলে মই সকলোবোৰ পাহৰি পেলাওঁ। আচলতে প্ৰকৃত প্ৰেম ভাল পোৱা এইবোৰ কাৰোবাক দুদিন লগ পালেই ওচৰত পালেই ভাল পোৱা নহয়, সেয়া প্ৰেম নহয়। তই অম্ৰপালীক ভাল পোৱা নাই, অম্ৰপালীৰ মুখতেই বুজিছোঁ। তাইৰ সৌন্দৰ্যটোক তই ভাল পাৱ, কিন্তু তাইক নহয়। কিনো কথাবোৰ কৈ থাক? সঁচা কথা, অম্ৰপালী সদায় অম্ৰপালী। অম্ৰপালীক ভালহে পাব পাৰে, কিন্তু নিজৰ কেতিয়াও কৰিব নোৱাৰে। তই ইমানবোৰ ভুল কৰাৰ পিছতো মই তোৰ লগত এটা আশাতে আছোঁ, তই সলনি হ, কথাবোৰ আকৌ আগৰ দৰে হওক। তই যদি বাৰে বাৰে একেটা ভুল কৰি থাকিলে মই তোৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিম। মোৰতো সংসাৰ এখন আছে, তোৰ লগত লাগি থাকোঁতে যদি এইবোৰত সহায় কৰা বুলি যদি মোৰ প্ৰতিওতো সন্দেহ ভাৱ আহিব, মোৰ সংসাৰখনৰ ক্ষতি নহ'ব জানো? চা, মই কৰ্ণ নহয়, ভুল কৰা বুলি জানিও বন্ধুৰ খাতিৰত মই যুদ্ধ কৰি থাকিম। কিন্তু কৃষ্ণটো হ'ব পাৰ, যুদ্ধ নকৰাকৈয়ে জয় কৰাবলৈ। মই বহুত চেষ্টা কৰিলোঁ, বহুত বুজাইছোঁ, কিন্তু তই যদি কথাবোৰ নুবুজ মইতো কি কৰিব পাৰোঁ ক? আৰু এইখন যুদ্ধ আনৰ লগত নহয়, নিজৰ লগত, নিজৰ মনৰ লগত হোৱা এখন যুদ্ধ। তই আজি অম্ৰপালীৰ ওচৰলৈ গ'লি, তাইৰ পৰা আঁতৰি থকা কথাটো ক'বলৈ গ'লি, অথচ তই একো নোকোৱাকৈ তাইৰ ওচৰৰ পৰা গুচি আহিলি। আৰু আজি দিনটো ল'ৰা ছোৱালীহালৰ লগত থাকি তই সিহঁতৰ প্ৰেমত পৰি গ'লি। তই এনেকৈ কি কৰিম বুলি ভাবিছ বন্ধু? একেলগে অসুৰ আৰু ভগৱান হ'ব নিবিচাৰিবি। অসুৰ হ'লে অসুৰ হ আৰু ভগৱান হ'লে ভগৱান হ। এনেকৈ মাজত থাকি এবাৰ এইফাল এবাৰ সিফাল এইবোৰ কৰি নাথাকিবি। তোৰ এইবোৰৰ মাজত মই বৰ অতিষ্ঠ হৈ পৰিছোঁ। যি কৰ সোনকালে কৰ, অতি সোনকালে যিটো ভাল সেইটো কৰ, সোনকালে এইবোৰ বন্ধ কৰ। হেল্ল', কেতিয়া আহিবা? আজি যাব নোৱাৰিম, তুমি কথাবোৰ অলপ বুজাচোন। আজি আহিব নোৱাৰিবলৈ কি হ'ল? তুমি জানা আজি তোমাৰ কাৰণে স্পেচিয়েল পাৰ্টি আছিল। মোৰ বাবে এতিয়া পাৰ্টিতকৈ বহুত বেছি দৰকাৰী আমাৰ সপোনবোৰ, আমাৰ ভৱিষ্যত। তুমি সলনি হৈছা ৰাধিকা। মই সলনি হোৱা নাই, মই একেই আছোঁ, কিন্তু মুকেশ সলনি হৈছে। এই সময়ত যদি আমি ভালকৈ ভাবি চিন্তি কামবোৰ নকৰোঁ, আমাৰ সকলো প্লেনিঙে অথলে যাব। থোৱা তোমাৰ লেকচাৰ। ইমান দিনেনো কি প্লেনিঙৰ মতে হৈছে? ইমান দিনে যি হৈছে চব আমাৰ প্লেনিঙৰ এগেইনষ্টতে হৈছে। আহিব বুলি ভাবিছিলোঁ, আজি নাহিলা। নমস্কাৰ মেম। নমস্কাৰ। চ' কি প্ৰশ্ন সুধিব? মেম আপোনাৰ এই জাৰ্ণিটোৰ বিষয়ে থাকিব, এক্সপিৰিয়েঞ্চ কেনেকুৱা হৈছে, আপুনি কেনেকৈ লাইনটোলৈ আহিলে, সেইবোৰে থাকিব মেম। গুড। পাৰ্চনেল কুৱেশ্যনছ নুসুধিবা। নাই নকৰোঁ। পাৰ্চনেল একচুৱেলি একোৱেই নুসুধোঁ। আপোনাৰ এইটো ইণ্টাৰভিউ একদম প্ৰফেচনেল হ'ব। ঠিক আছে, ষ্টাৰ্ট কৰা। ঠিক আছে, আমি যাব পাৰোঁ। হেল্ল', হয় কওক। কিয়? কিন্তু সেই কথাটোৰ লগত এইটো কামৰ কি সম্পৰ্ক? হেল্ল', শুনকচোন। হেল্ল', মেম, আপোনাৰ এই যাত্ৰাত কোনে বেছি সহায় কৰিছিল? বাইদেউ, কি হ'ল, কিবা ক'বা? এক মিনিট হা। হ'ব মেম। কি হ'ল? বাইদেউ, কোম্পানীটোৱে আপোনাৰ লগত কণ্টেক্টটো কেঞ্চেল কৰি বেলেগৰ লগত ডিল কৰিব বিচাৰিছে। কিয়?
মুকেশ চহৰীয়াৰ লগত থকা সম্পৰ্কৰ বাবে এইবোৰ খবৰ ওলাই থাকিলে আপোনাক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ল'লে কোম্পানীৰ লছ হ'ব বোলে। মোৰ পাৰ্চনেল লাইফৰ লগত কোম্পানীটোৰ কি সম্পৰ্ক আছে? আপোনাৰ এই কথাবোৰে সমাজত বৰ বেয়া প্ৰভাৱ পেলাব। মানুহৰ মাজত এতিয়া আপোনাৰ ভাল ইমেজ এটা নাই আৰু এই চব মুকেশ চহৰীয়াৰ বাবে হৈছে।